অসমৰ শাস্ত্ৰীয় নৃত্যশৈলী কি? উত্তৰ সত্ৰীয়া। ফাগুন মাহৰ প্ৰথম বুধবাৰে কি উৎসৱ পালন কৰা হয়? উত্তৰ আলি আই লৃগাং। কোনে প্ৰথম অসমীয়া ভাষাত ছপা উপন্যাস লাহৰী লিখিছিল? উত্তৰ পদ্মনাথ গোহাঞিবৰুৱা। ৰেচম উৎপাদনৰ বিষয়ে কৌটিল্যৰ অৰ্থশাস্ত্ৰত নলবাৰীৰ কোনখন গাঁৱৰ কথা উল্লেখ আছে? উত্তৰ চানকুৰিহা। প্ৰথম অসমীয়া চুটিগল্প কি? উত্তৰ সেউতী। অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। 1947 চনত অসমত কেইখন জিলা আছিল? উত্তৰ 13খন। কোনজন অসমীয়া সাহিত্যিকৰ নামত প্ৰথম ডাক টিকট মুকলি কৰা হৈছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ অঘৰী আত্মাৰ কাহিনী। ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণপত্ৰ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? উত্তৰ পিয়লি ফুকন। অসমৰ কিমানখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা আছে? উত্তৰ দুখন। কোন ঠাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মিলন হৈছিল? উত্তৰ বেলগুৰি। কীৰ্তন ঘোষাখন কোনে প্ৰথমে ছপা কৰি উলিয়াইছিল? উত্তৰ হৰিবিলাস আগৰৱালাই। হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি? উত্তৰ বৰপেটা। কোনখন ঠাইক অসমৰ খাজুৰাহো বুলি কোৱা হয়? উত্তৰ মদন কামদেৱ। অসমত উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয়? উত্তৰ 1948 চন। অসম বিধানসভাৰ আসন কেইখন? উত্তৰ 126খন। অসমত লোকসভাৰ আসন কেইখন? উত্তৰ 14খন। গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপিত কৰা হৈছিল? উত্তৰ 1970। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন? উত্তৰ নলিনীবালা দেৱী। অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? উত্তৰ দ্য আছাম ট্ৰিবিউন। কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল? উত্তৰ জনাৰ্দন ডেকা বৰুৱা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম কি? উত্তৰ শকুন্তলা। প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? উত্তৰ অৰুণোদয়। প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? উত্তৰ